মোৰ এই ভিডিঅ'টো কোনে কিমান চাই মই নাজানো, হয়তো ভিউজ নাহিবও পাৰে। যিসকলে চাই নিশ্চয় পাৰিলে শ্বেয়াৰ কৰিব। মানুহে এনেই আমাৰ এই অসমীয়া জাতিটোক কেঁকুৰা জাতি বুলি নকয়, গম পাইছেনে? যাক চান্স পায় মানে কি খুলি খাবলৈ চেষ্টা কৰে যে সেইকাৰণে আমাৰ এই অসমীয়া মানুহক কেঁকুৰা জাতি বুলি কয়। আমাৰ এই অসমীয়া মানুহবিলাক কেঁকুৰা জাতি মই এই কাৰণে কৈছোঁ, শিৱসাগৰ যোৰহাটত যিমান যি হৈছে এইবিলাক বানপানী হাহাকাৰ সৃষ্টি কৰিছে আৰু সেই ঠাইত বিভিন্নজন মানুহে তাত সহায় কৰিব গৈ আছে। যিসকলে ফেচবুকত ভিডিঅ' বনায়, ইউটিউবত ভিডিঅ' বনায়, তেওঁলোকে ৰাইজক সঁহাৰি বিচাৰি ৰাইজৰ অলপ টকা লৈ আৰু নিজৰ পকেটৰ ধন খৰচ কৰি তেওঁলোকে সেই ঠাইত মানুহক সহায় কৰিব গৈছে। আৰু আমাক কিছুমানে তাৰেই দেখিব পৰা নাই আৰু দুনিয়াখনক কমেণ্ট কৰি ভালে বেয়া গালি দিছে বোলে সকলোৱে ভিউচৰ কাৰণে এইবিলাক কৈছে, কিবা কাৰণে একো কৈছে। আৰে বাদ দে না সেইবোৰ, কোনোবাই ভিউচৰ কাৰণে কৈছে, কিবা কাৰণে কৈছে, বাদ দে সেইবোৰ। তেওঁলোকে ভিউচৰ কাৰণে গলিও গৈছে, কিবা কাৰণে গলিও গৈছে, কিন্তু তেওঁলোকেতো এই 200, 300, 400 মানুহক যাই সহায়টো কৰিছে, এসাঁজটো ভাত খুৱাইছে, বটল হ'লে পানী দিছে। আপুনি কি কৈছে? ঘৰত বহি মোবাইলটো চাইটো পাৰ গৈছে, তাকে আৰু আপোনালোকে মেছেজ লিখি আছে তেওঁলোকে ভিউচৰ কাৰণে গৈছে, কিবা কাৰণে গৈছে। আৰে বাবা সেইবোৰ বাদ দে না, আপুনিতো সহায় কৰিব পৰা নাই, আপুনিতো মোবাইল চাইহে পাৰ হৈছে। যিকেইজন মানুহে সহায় কৰিছে তাকো আপোনালোকে দুনিয়াখনৰ মেছেজ দি কিবা দি গালি পাৰিছে যে আপোনালোকে ভিউচৰ কাৰণে কৈছে, কিবা কাৰণে কৈছে। মানিছোঁ তেওঁলোকে ভিউচৰ কাৰণে এইবিলাক কাম কৰিছে, কিন্তু তেওঁলোকে ঠগন কাম কৰা নাই, ৰাইজক সহায় কৰি ভিউচ লৈছে। আৰু তাৰে মাজতে কেইটামান মেছেজ পাইছোঁ যে তোমালোকৰ যদি টকাই নাই ৰাইজক সহায় কৰিবৰ কাৰণে, তেন্তে কিয় ৰাইজৰ পৰা টকা তুলি আছা? যিসকলে মেছেজ কৰিছে তেনেকৈ, হয়তো আপোনালোকে নাজানে। এনেকুৱা কিছুমান মানুহ আছে সহায় কৰিব মন আছে, হয়তো তেওঁলোকে যায় তাত সহায় কৰিব নোৱাৰে। আৰু সেইকাৰণে এই যিসকলে সহায় কৰিব যায়, যিসকলে ভিডিঅ' বনাই আপলোড কৰিছে যে আমাক আপোনালোকৰ মাজত এই মই স্ক্ৰীনশ্বটটো দিছোঁ, আপোনালোকে যি এটকা দুটকা যি পাৰে সহায় কৰক। আৰু সেইবাবে যিসকলে ডাইৰেক্ট যায় সহায় কৰিব নোৱাৰে, পইচা দি সহায় কৰিব নাই, এটকা দুটকা দি হ'লেও সহায় কৰিব পাৰিছে, কিন্তু আপোনালোকৰ দৰে মেছেজ দি হেৰি কৰা নাই। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে এই সময়ত যিমান পাৰে সহায় কৰক। কোনোবাই ভিউচৰ কাৰণে কাৰোবাক সহায় কৰিব গৈছে, কিবা কথা সেইবিলাক বাদ দিয়ক, কাৰণ তেওঁলোকে ভিউচৰ কাৰণে গলিও গৈছে, নিজৰ মনৰ সন্তুষ্টৰ বাবে গলিও গৈছে, কিন্তু তেওঁলোকে কমচে কম মানুহক সহায় কৰিব গৈছে।